বন্ধুসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত যিসকলে অলৰেডি আবেদন কৰিছে আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকক লৈ ইয়াত PM কিষাণৰ যিটো অফিচিয়েল টুইটাৰ হেণ্ডেল আছে তাত এটা আপডেট আহিছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে PM किसान सम्मान निधि योजना में अपना रजिस्ट्रेशन कराने से पहले सही किसान निम्नलिखित बिंदुओं का अवश्य ध्यान रखें ताकि उसका पंजीकरण सफल हो सके। ইয়াতে উল্লেখ কৰা হৈছে যে আপুনি যদি PM কিষাণত আবেদন কৰিছে নাইবা কৰিব বুলি ভাবি আছে তেনেহ'লে এই তলত উল্লেখ কৰা কাৰণকেইটা আপোনাৰ মনত ৰখাটো অতিকৈ দৰকাৰী, কিয়নো এইকেইটা বস্তু যদি আপুনি মনত নাৰাখে তেনেহ'লে আপোনাৰো হয়তোবা আবেদন কৰিলেও আপোনাৰ আবেদনটো ৰিজেক্ট হৈ যাব পাৰে। উল্লেখ কৰিছে যে মেৰা PM কিষাণ আবেদন ৰিজেক্ট কিয় হোৱা। আপুনি যদি আবেদন কৰিছে তেনেহ'লে আপোনাৰ আবেদনটো হয়তো এপ্ৰুভ হ'ব নহ'লে ৰিজেক্ট হ'ব। যদি ৰিজেক্ট হৈছে কিয় হৈছে ইয়াত কাৰণকেইটা উল্লেখ কৰিছে। 1 নম্বৰ, গলত বেংক একাউণ্ট, আপুনি ভুল বেংক একাউণ্ট দিয়াৰ বাবে আপোনাৰ আবেদন ৰিজেক্ট হ'ব পাৰে। 2 নম্বৰত, বহিষ্কৰণ শ্ৰেণী অন্তৰ্গত আনা, আপোনাৰ ধৰক PM কিষাণৰ যিবোৰ ৰুল এণ্ড ৰেগুলেশ্যন আছে, গাইডলাইন আছে, সেইবোৰৰ বাহিৰে আপুনি সেইবোৰৰ অন্তৰ্গত যদি নহয় তেনেহ'লে আবেদনটো ৰিজেক্ট হৈ যাব। কেইবাটাও আছে ইয়াৰ গাইডলাইনকেইটা আপুনি চাই ল'ব PM কিষাণৰ ৱেবছাইটত গৈ, আৰু যদি নাজানে তেনেহ'লে নিশ্চয় কমেণ্টত জনাব, আমি পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। 3 নম্বৰত উল্লেখ কৰিছে যে আধাৰ কাৰ্ড বেংক খাতে সে লিংক না হোনা, আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক নথকাৰ বাবে আপোনাৰ আবেদনখন ৰিজেক্ট হ'ব পাৰে। 4 নম্বৰত উল্লেখ কৰিছে যে আবেদন কি আয়ু 18 বৰ্ষ সে কম হোনা। 4 নম্বৰৰ কাৰণটো উল্লেখ কৰিছে যে আবেদনকাৰীৰ বয়স 18 বছৰতকৈ কম হ'লে আবেদন ৰিজেক্ট হ'ব। আৰু 5 নম্বৰত উল্লেখ কৰিছে যে PM কিষাণ EKYC না কৰনা। 5 নম্বৰত উল্লেখ কৰিছে যে যিসকলে আবেদন কৰি থৈ দিছে, এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে একো ষ্টেটাছ চেক কৰা নাই বা EKYC কৰা নাই, তেওঁলোকৰ আবেদনটো ৰিজেক্ট হৈ যাব বা হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি অলৰেডি আবেদন কৰিছে আপোনালোকে ষ্টেটাছটো চেক কৰিব, আৰু যদি আবেদন কৰিব বুলি ভাবিছে তেনেহ'লে এইকেইটা কাৰণ মনত ৰাখিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।